নমস্কাৰ মোৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ আপোন পাঠৰ 13 নম্বৰ পাঠ তুলসীৰ তলে মৃগ পহু চৰে পাঠটিৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু প্ৰশ্নৰ উত্তৰসমূহ বহীত ধুনীয়াকৈ লিখি ল'বা। অৰ্থৰ লগত চিনাকি হোৱা হা। আয়তী মানে সধু বা তিৰতা, ভেটি মানে ঢাপ, নাটনি মানে টনাটনি হোৱা বা অভাৱ, সঞ্চিত মানে সাঁচি ৰখা বা জমা, পোষা মানে গজালি বা অংকুৰ, বিশ্বাস মানে আস্থা। তোমালোকে এই শব্দৰ অৰ্থবোৰ পঢ়িবলৈ যত্ন কৰিবা। তাৰপিছত 1 নম্বৰত আছে প্ৰথমে কোৱা তাৰপিছত লিখা। ক নম্বৰ, কাতি বিহুৰ আন এটা নাম কি? উত্তৰ, কঙালী বিহু। খ নম্বৰ, আকাশ বন্তি কি? উত্তৰ, আকাশ বন্তি হ'ল বৰ দীঘল এডাল বাঁহৰ একেবাৰে মূৰত জ্বলোৱা এগছি বন্তি। গ নম্বৰ, কাতি বিহুত পথাৰত কিয় চাকি জ্বলোৱা হয়? উত্তৰ, কাতি মাহত নতুন শস্যই পোখা মেলেহে, গতিকে পোক পৰুৱা, এন্দুৰ নিগনি এইবোৰ যাতে শস্য নষ্ট নকৰে তাৰ বাবে লক্ষ্মী দেৱীক চাকি জ্বলাই প্ৰাৰ্থনা কৰা হয়। তাৰপিছত 2 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ক নম্বৰ, কৃষিক জীৱিকা হিচাপে লোৱা মানুহ, এইটো হ'ব কৃষিজীৱী। খ নম্বৰ, চাকৰি কৰি জীৱিকা নিৰ্বাহ কৰা মানুহ, এইটো হ'ব চাকৰিজীৱী বা চাকৰিয়াল লিখিলেও হ'ব। গ নম্বৰ, শ্ৰম কৰি জীৱিকা নিৰ্বাহ কৰা মানুহ, এইটো হ'ব শ্ৰমিক। এতিয়া 3 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, বাক্য ৰচনা কৰা। প্ৰথমটো আছে ধুমধামকৈ। এইটো এনেদৰে লিখিব পাৰা, খগেনৰ বিয়াখন ধুমধামকৈ পাতিলে। তাৰপিছত আছে তপৰাই, পলাশে ককাকক তপৰাই উত্তৰ দিলে। তাৰপিছতো আছে মচি কাচি, মোৰ মায়ে প্ৰতিদিনে মজিয়াখন মচি কাচি থয়। তাৰপিছতো আছে চোতাল, ৰাম আৰু ৰীণাই চোতালত খেলি আছে। এতিয়া 4 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, পঢ়া বুজা আৰু লিখা। মচি যোগ কাচি সমান কি লিখিছে ইয়াতে? মচি কাচি। ঠিক তেনেদৰে বাকীবিলাকো আমি এনেদৰে লিখিম, সাজি কাচি, তালি বাজি, পাপি তাপি। তাৰপিছত 5 নম্বৰত আছে তুলসী গছৰ বিষয়ে 5টামান বাক্য লিখা। উত্তৰ, ক নম্বৰ, তুলসী এবিধ ঔষধি গছ। খ নম্বৰ, হিন্দুসকলে তুলসী গছক পবিত্ৰ হিচাপে জ্ঞান কৰে। গ নম্বৰ, হিন্দুসকলে সন্ধিয়া তুলসী গছত চাকি জ্বলায়। ঘ নম্বৰ, তুলসীৰ পাত বিয়া পূজা আদিত শুভ কামত ব্যৱহাৰ কৰা হয়। ঙ নম্বৰ, তুলসী সুগন্ধিযুক্ত হয়। এতিয়া 6 নম্বৰ প্ৰশ্ন, কোনে কৈছিল কাক কৈছিল? ক নম্বৰ, ঠিক আছে, তুমি কিন্তু মই নহালৈকে ভেটিটো নাবান্ধিবা। এই কথাষাৰ পলাশে ককাকক কৈছিল। খ নম্বৰ, কাতি বিহুক বাৰু আৰু কি বিহু বুলি কোৱা হয়? এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ ককাকে পলাশক কৈছিল। তাৰপিছত 7 নম্বৰ প্ৰশ্ন, কাতি বিহুৰ বাহিৰেও অসমত আৰু 2টা বিহু পালন কৰা হয়, সেই 2টা বিহুক কি বুলি জনা যায়? উত্তৰ, বহাগ বিহু বা ৰঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু বুলি জনা যায়। তাৰপিছত 8 নম্বৰত আছে ভাবা আৰু উত্তৰ উলিওৱা। ক নম্বৰ, যিয়ে দিয়ে তাকে খায়, পানী দিলে মৰি যায়। ইয়াৰ উত্তৰ হ'ব জুই।
খ নম্বৰ এডাল খেৰে বৰ ঘৰটো বেৰে এইটোৰ উত্তৰ হ'ব চাকি তাৰপিছত গ নম্বৰ মামাৰ ঘৰৰ বাৰীলৈ গ'লো ফুল দেখি চমক খালো ফুললৈ মেলিলো হাত ফুল গ'ল 18 হাত এইটোৰ উত্তৰ হ'ব জোনাকী পৰুৱা তাৰপিছত খ নম্বৰ ৰজাৰ ঘৰৰ হাতী ধান খায় পাচি পাচি ইয়াৰ উত্তৰ হ'ব ভঁৰাল ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল পাঠৰ প্ৰশ্ন ইয়াৰ উপৰি মই অতিৰিক্ত কেইটামান প্ৰশ্নৰ উত্তৰ আগবঢ়াব বিচাৰিছোঁ 1 নম্বৰত আছে তুলসীৰ ভেটি কোনফালে মূৰ কৰি হ'ব লাগে ইয়াৰ উত্তৰ হ'ব পূবফালে 2 নম্বৰ কঙাল মানে কি উত্তৰ দুখীয়া 3 নম্বৰ কাতি বিহুক কিয় কঙালী বিহু বুলি কোৱা হয় উত্তৰ কাতি মাহত অসমীয়া কৃষিজীৱীসকলৰ খাদ্যৰ নাটনি হয় আগৰ বছৰৰ সঞ্চিত খাদ্য শেষ হয় এই সময়ত নতুন শস্যই পোখা মেলেহে সেই অভাৱৰ বাবে এই বিহুক কঙালী বিহু বুলি কোৱা হয় তাৰপিছত 4 নম্বৰ প্ৰশ্ন কাতি বিহুত আকাশবন্তি কিয় জ্বলোৱা হয় উত্তৰ অসমীয়া মানুহৰ বিশ্বাস যে আকাশবন্তি জ্বলালে পূৰ্বপুৰুষসকলে স্বৰ্গলৈ যোৱা বাট দেখা পায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল তুলসীৰ তলে মৃগপহু চৰে পাত্ৰীৰ প্ৰশ্নৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেন্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'টি পায় আৰু যিসকল মোৰ চেনেলটোলৈ একেবাৰে নতুন চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰো তোমালোকৰ নটিফিকেশ্যনত গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ ধন্যবাদ